বেয়া লাগিব নে লাগা নাই তাকেতো বহুত দিন আমি একেলগে থাকো মানে ইয়াত আহিলে আৰু আজি বহুত দিনৰ মূৰত ঘৰলৈ যাব ওলাইছো একদম দুটা বেগ দিছেনে ভৰ্তি কৰি লৈছো সব কাপোৰে আছে খোপা কাপোৰ সব ঘৰত থৈ আহিবৰ কাৰণে লৈছো আকৌ অহা বছৰ যেটো থিয়েটাৰ আহিলে সব বেলেগ কাপোৰে আনিম মানে আৰু এতিয়া খুৰা কৰিলো টিংকুদাহঁতকো কৈ থৈ আহিলো যাওঁ বুলি গৈ থাকো আৰু ঘপককে ওলাইছো মানে আজি নাযাওঁ বুলি আছিলো তথাপিতো এতিয়া আৰু উপায় নাই 8টা বজাত যোৱা কথা আছিলে 7:30টাত আকৌ গাড়ী আছে 7টাত গাড়ী আছে 7টাত আইএছবিটিৰ পৰা ওলাব সেইকাৰণে বোলো লৰালৰিকে যি পাৰিছ তেনেকে পিন্ধি মেলি এটা যাব লাগি নক আৰু মই মাজুলী মানে ঘৰ গৈ নোপালৈকে আজি ভিডিওটো এনেদৰে দেখাই থাকিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ পুৰা যাম দেই বাই 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 দিছোঁ এতিয়া মন্দাকিনি খুৰা বাই বাই আৰু মই ৰেপিড' এখন বুক কৰিছোঁ এইখন আহি পাইছেহি খুৰা বেগটো দিয়ক আপুনি নে হয় ন ঠিক আছে আৰু এতিয়া এজন দাদাৰ লগতে যাওঁ আৰু খানাপাৰালৈ বিকাগিৰি তিনিআলি আমি যাম এতিয়া লেফ্ট সাইড আৰু এয়া হ'ল গণেশগুৰি অভাৰব্ৰিজ আৰু এইখিনি হ'ল ডাউন টাউন হস্পিটেল এইখিনিত বহুত জাম হয় মানে দেখিছেনে কিমান জাম হৈছে এইখিনিত তেনেকৈ কাটি যাবলৈও সুবিধা নাই মানে ইমানেই জাম হৈছে আজি 6 মাইল পাই গ'লোহি 6 মাইল পালোঁ যেতিয়া আৰু বেছি দূৰ নাই খানাপাৰা পাবলৈ ফাইনেলি আহি পালোঁ খানাপাৰা আহি পায়ে এয়া ছুপাৰখনত উঠিলোহি যিহেতু ছুপাৰখন মোৰ কাৰণে ৰখি আছিল আৰু মই উঠাৰ লগে লগে ছুপাৰখন এতিয়া হেৰিছে তাৰপিছত আজি এইখনো ছুপাৰ নাপাম বুলিয়ে ভাবিছিলোঁ মানে ইমান ফোন কৰি আছে মোক যেনে তেনেহে আহি পালোহি আৰু চাই থাকক এতিয়া এনেদৰে আৰু যাত্ৰা আৰম্ভ স্কুলত উঠিয়ে টোপনি গ'লোঁ একো গমেই নাপালোঁ আহি পালোঁ ইয়াত নগাঁও দেখিছে নগাঁৱতে সাৰ পাইছোঁহি নগাঁৱত সাৰ পাই মই বোলো ভিডিঅ' এটা কৰি লওঁ বুলি এনেদৰে মোবাইলটো উলিয়াই ল'লোঁ উলিয়াই ভিডিঅ' এটা কৰিছোঁ আৰু এতিয়া সেয়া নগাঁৱৰ পৰা আকৌ গৈ আছোঁ নাজানো আৰু ক'ত গাড়ীখন ৰখাই চাই থাকক মই ইয়াতে ৰখাই দেখাম আৰু নগাঁৱৰে পৰিৱেশ তথাপিতো ৰাতিয়ে দেখাইছোঁ আৰু চাই থাকক এনেদৰে আৰু এনেদৰে আহি আমি নগাঁও পাৰ হ'লোঁ নগাঁও মানে নগাঁৱতে আছোঁ আৰু নগাঁও টাউন পাৰ হৈছোঁ পাৰ হৈ এয়া হোটেল নীলকণ্ঠ মই কেমেৰাটো বেক কৰি দেখাই আছোঁ তো মই এখন নেটৱৰ্কতে আহিছোঁ আৰু ইয়াৰ নাম্বাৰটো হ'ল 1957 আৰু ৰাখিছে দেখিছে হোটেল নীলকণ্ঠ ইয়াতে ৰাখিছে খাবৰ কাৰণে আগতে মুখ হাত ধুই লওঁ তাৰপিছত কিবা খালোঁ নেখালেও নাই আৰু এনেদৰে গৈ একদম মাজুলী পামগৈ ভালেই লাগিছে পৰিৱেশটো হোটেলখনৰ আৰু ঘৰলৈ বুলি এখন দোকানৰ পৰা দুটামানৰ মিঠাই লৈ লওঁ ধুনীয়াকৈ এখন দোকানতে চাহ তাহ খাই ল'লোঁ আৰু এতিয়া আমাৰ আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিব হ'ল সেয়া আকৌ সকলোখিনি যাত্ৰা আৰম্ভ কৰিবৰ কাৰণে সাজু হৈছোঁ আৰু
আৰু কোনোবা এজন দুজন অহা নাই, সেইকাৰণে হয়তো গাড়ীখন এৰা নাই চাগে, যিহেতু গাড়ীখন ষ্টাৰ্ট দিলে। আৰু বাকীখিনি আহিলে আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম, চাই থাকিব। আৰু এয়া আহি পালোঁ মিছন চাৰিআলি। আহোঁতে ৰাতি ক'তবা পানীটো কিবা জেগা এতিয়া চকুকেইটা মেলিয়ে দেখিছোঁ, একদম পূৰা পোহৰ হৈ আছে। চাউল ধোৱা পানী নহয় জানো? পানী বাঢ়িছে বাইদেউ। গোগামুখ পাইছোহি আৰু তাৰপাছত সেই সন্ধিয়া টাইমতেহে আৰু আধা ঘণ্টা সেই ফাইনেলি ছুপাৰৰ পৰা নামিলোঁ। নামি এয়া আহি ভাইটি ৰখি আছেহি এতিয়া, আৰু এয়া ভাইটি আহি ৰখি আছে। আৰু এতিয়া এয়া ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ। দেখিছে আমাৰ এয়া গাঁৱৰ পৰিৱেশ, আৰু আহি আছোঁ ঘৰলৈ। বেছি দূৰ নাই আৰু পাম। এয়া হ'ল গড়মূৰ বৰসত্ৰ, আৰু অলপ দূৰ গ'লেই আৰু আমাৰ গাঁওখন পাম। আৰু ফাইনেলি আমাৰ গাঁও পালোহি। বহুত দিনৰ মূৰত আহি ঘৰ পালোহি। বহুত দিন মানে 4 মাহমান ঘৰত অহাই নাছিলোঁ। তাৰপিছত ঘৰত আহিলেও আহি এতিয়া ভিতৰত কিবা ৰুমবিলাক অলপ চিজি লগাই আছোঁ। দেখাই আছোঁ মই কি কাম কৰাই আছোঁ ঘৰত। আহি পাই গুৱাহাটীৰ পৰা আহি পাই বজাৰত গ'লোঁ এই কাঠ আনিব। কাঠ আনিলোঁ, আনি এতিয়া ভিতৰত কাম লগাই আছোঁ, দেখাই আছোঁ। এইবোৰ চব বাহিৰত উলিয়াই দিয়া গৈছে। এইটো ৰুম হোৱাৰ পিছত আকৌ এইটো ৰুম কৰিব লাগিব। মানে কি কৰি আছোঁ মই ভিডিঅ'টোত ভালকৈ দেখা এতিয়া সম্পূৰ্ণ হোৱা নাই কাৰণে আপোনালোকে বুজি পোৱা নাই কি কাম কৰি আছে। আগতে যেতিয়া সম্পূৰ্ণ হ'ব তাৰপিছত ফাইনেলি ধুনীয়াকৈ দেখাই চাই থাকক। ইয়াতে লিখা আছে সাংস্কৃতিক কেন্দ্ৰ প্ৰেক্ষাগৃহ। ইয়াতে আহিছোঁ যিহেতু মোৰ ইয়াৰ পৰা এটা ফোন আহিছিল অলপ আগতে, কিবা বোলে পাৰ্চেল এটা আছে, টিকা নিব আহিছোঁ। আৰু কি পাৰ্চেল নাজানো, দেখাম আপোনালোকক, চাই থাকিব। ঠিক আছে দিয়ক, ঠিক আছে আৰু হা, ঠিক আছে আহিছোঁ। ইয়াতে লিখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ আছাম। অ' মাই গড, ভাল লাগে এনেকৈ কোনোবাই গিফ্ট দিব থ'লে। তাতে মামায়ে গিফ্ট দিছে। ফাইনেলি আহি ঘৰত পালোহি। পাই আৰু এইটো প্ৰায়বিলাকে চিনি পাইছে, আৰু এনেকৈ দেখাই দিয়া মাত্ৰকে গম পাই গৈছে কি বস্তু। এইটো অসম চৰকাৰৰ পৰা মানে আমাৰ ছাৰে এইটো এটা গীত মানে বিহুৰ শুভেচ্ছা দিছে। ইয়াৰ ভিতৰত কি আছে মই দেখাম, খুলি পেলাই মই দেখাই আছোঁ। গামোচা এখন, আৰু ইয়াতে লিখা আছে। এতিয়া এখন পিছত মই পঢ়িম। আৰু যি কি নহওক, শেহতীয়াকৈ হ'লেও
আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰৰ পৰা এটা গিফ্ট পাইছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু মোৰ ফালৰ পৰাও আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ শেহতীয়াকৈ হ'লেও বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ঘৰৰ পৰা অলপ ওলাই আহিছোঁ, ঘৰতনো কিনো কৰি থাকিম বুলিয়ে অলপ ওলাই আহিছোঁ। মই বোলো আমাৰ গাঁৱৰ পৰিৱেশবিলাকো আপোনালোকক অলপ দেখাম বুলি ওলাই আহিছোঁ। চাই থাককচোন, মই কেমেৰাটো বেক কৰি দেখাই আছোঁ। গাঁৱৰ পৰিৱেশ, এইটো আমাৰ নামঘৰ হয়, দুটা আছে, এটা সেই আগত আছে। বল খেলিছ নেকি? দে বলকে খেলোঁ আৰু দে তহঁতৰ লগত। পইচা লগাইছেনে নাই আজি? কেইটকা? কোনে লগাইছে? পইচা লগাইনো ক্ৰিকেট খেলেনে? টপা ক'ত? কোনে লগাইছে? চালা সৰু সৰু ল'ৰাবিলাকে ভালকৈ খেলিব লাগে, পইচা লগাই খেল। এনেই ক্ৰিকেট খেলিব নোৱাৰই মানে তহঁতে, হা? পইচা লগাই খেলিছ চালা। কি কৰিম ল'ৰা, পকৰি দোকানে দি আছোঁ, পকৰি বনাই আছোঁ এতিয়া। নাজানো তথাপিতো ট্ৰাই কৰি আছোঁ। এটা ডাঙৰ এটা সৰু তেনেকুৱা হৈছে। দোকানী লোকচান হ'ব, কিন্তু কাষ্টমাৰ লাভ হ'ব মোৰ ইয়াতে আহিলে। এখন আমাৰ লাইটটো জ্বলাই দিছে এতিয়া। দেখাই দেচোন পকৰিকেইটা, দেখাই দেচোন কেনেকুৱা হৈছে। এয়া পকৰি খেলিবলৈ আহি আমি দোকানত সোমালোঁ। ইয়াত গাত তেল পৰিব। তাৰ কাৰণে কোনে হ'ব? হা? দোকান শেষ কৰি দিবি এতিয়া। এই আহি দিবই আজি যি পকৰি বনাইছোঁ। মোৰ গাত দুখ নাই, ডাঙৰ ডাঙৰ হৈছে। মই কি কৰিম? নাজানো দেই, আজি প্ৰথমবাৰ পকৰি বনাইছোঁ। হাতত তেল পৰি অৱস্থা নাইকিয়া হৈছে। আৰু এয়া আমাৰ দোকানৰ মালিকনী। মই কিন্তু কাহি কৰে দেই। এইফালে আমাৰ গ্ৰাহকে পূৰা খোৱাত ব্যস্ত। কেনে হৈছে নাজানো আৰু মই বনোৱা পকৰি। এই চিঙৰা টিঙৰা এইবোৰ এতিয়া নালাগে বাৰু। আৰু এয়া মেনেজাৰ। আৰু শেষৰ পৰ্যায়টোত এয়া আমাৰ নিমকি কিন্তু বনাইছে বৌয়ে দেই। আৰু এয়া আমাৰ এয়া কাৰিকৰ এজন, দেখাই দে ভাল মালিক। আৰু এয়া মেনেজাৰ। কালি চিনাকি কৰি দিয়ে আছোঁ। আৰু বৌ এইখিনি বৌয়ে বনাইছে। আজি মই এইটো বুট আজি মই বনোৱা নাই, যিহেতু কালি মোৰ এই আঙুলিত তেল পৰি মানে এতিয়া আঙুঠি খুলি থৈ দিছোঁ, এই পুৰি আছে গোটেই। আৰু যি কি নহওক, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ। জয় আই অসম।